কেতিয়া দিব সকলো ৰিজাল্ট আমি এনেকৈ দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম। চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুয়োটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব। এডিআৰিৰ মৌখিক পৰীক্ষা অহা 17 জুনৰ পৰা আৰম্ভ হ'ব। আপোনালোকে জানে এডিআৰি থাৰ্ড গ্ৰেড অৰ্থাৎ তৃতীয় বৰ্গৰ বাবে যিসকল উত্তীৰ্ণ হৈছে তেওঁলোকে 3টা পৰীক্ষা দিব লাগিব। যিসকলে ষ্টেনোগ্ৰাফাৰৰ পৰীক্ষা পাছ কৰিছে তেওঁলোকে ষ্টেনোগ্ৰাফাৰৰ স্কিল পৰীক্ষা দিব লাগিব। যিসকলে ড্ৰাইভিং পাছ কৰিছে তেওঁলোকে ড্ৰাইভিঙৰ স্কিল পৰীক্ষা দিব লাগিব। আৰু যিসকলে সাধাৰণ তৃতীয় বৰ্গত পাছ কৰিছে তেওঁলোকে কম্পিউটাৰৰ স্কিল পৰীক্ষা দিব লাগিব। আনহাতে চতুৰ্থ বৰ্গত যিসকলে পাছ কৰিছে তেওঁলোকে অৰেল আৰু স্কিল টেষ্ট দুয়োটাকে একত্ৰিত কৰি এটা মৌখিক পৰীক্ষাত তেওঁলোকে বহিবৰ প্ৰয়োজনীয়তা আছে আৰু আপোনালোকে সেই পৰীক্ষাত বহিব লাগিব। জুলাই মাহৰ 15 তাৰিখৰ আগতে এই মৌখিক পৰীক্ষা বা স্কিল পৰীক্ষাৰ গোটেই পৰ্যায়টো শেষ কৰিম আৰু মই আগতেই কৈ অহাৰ দৰে 10 অক্টোবৰৰ দিনাখন আমি আপোনালোকৰ হাতত যোগ্যজনৰ হাতত নিয়োগ পত্ৰ তুলি দিবলৈ প্ৰচেষ্টা কৰিম। 10 অক্টোবৰৰ দিনটোতে আমি পোষ্ট গ্ৰেজুৱেট টিচাৰ, গ্ৰেজুৱেট টিচাৰ, এলপি, এমইৰ শিক্ষক আৰু স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু এডিআৰিৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এই আটাইসকলকে একেলগে খানাপাৰা ফিল্ডলৈ মাতি আনি আমি নিযুক্তি পত্ৰ আগবঢ়াম। মোক কোনোবাই সুধি থাকে পুলিচৰ ৰিজাল্ট কেতিয়া দিব। সকলো ৰিজাল্ট আমি এনেকৈ দিম যাতে আপোনালোকৰ হাতত আমি 10 অক্টোবৰৰ দিনাখন আমাৰ নিযুক্তি পত্ৰ আমি হাতত তুলি দিব পাৰোঁ। বহুতে মোক সুধিছে যে এডিআৰিৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব, পুলিচৰ নতুন এডভাৰটাইজ কেতিয়া হ'ব। মই আশা কৰোঁ অক্টোবৰ মাহত নিযুক্তি পত্ৰ দিয়াৰ পিছতেই আমি নৱেম্বৰ মাহত নিশ্চয় আকৌ চৰকাৰী চাকৰিৰ বিজ্ঞাপন দিবলৈ সক্ষম হ'ম। আৰু এইবাৰ আমাৰ চৰকাৰী বিভাগৰ তৃতীয় চতুৰ্থ পুলিচ সকলোৰে বাবে যে আমি মিউচুৱেলি ট্ৰান্সফাৰ নকৰোঁ কিয়। বহুজনে আবেদন কৰিছিলে কিন্তু আমি প্ৰায় 9,000 জনক এই মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে বিভিন্ন পৰীক্ষাৰ পিছত যোগ্য বুলি বিবেচিত কৰিলোঁ। অহাকালি সন্ধিয়া নহয় বিয়লি 4 বজাৰ পৰা 4:30 বজাৰ ভিতৰত আমি আনুষ্ঠানিকভাৱে মিউচুৱেল ট্ৰান্সফাৰৰ অৰ্ডাৰসমূহ আমি মুকলি কৰিম। 9 চৰকাৰী কৰ্মচাৰীয়ে একেলগে একে সময়তে নিজ হেল্ল' ফ্ৰেণ্ডছসকল, সকলোৱে শুনা পালে যে মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে সকলোবোৰ ৰিজাল্ট অসম পুলিচ, এবি, ইউবি, কামাণ্ডো, এডিআৰি, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, ড্ৰাইভাৰ কনষ্টেবল, যিমানবোৰ এডিআৰি ড্ৰাইভাৰ সকলোবোৰ পদৰে একেলগে ৰিজাল্ট ঘোষণা কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। গতিকে বহুতো কেণ্ডিডেটে মোক কমেণ্ট কৰি আছে যে দাদা অসম পুলিচৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব, অসম পুলিচৰ নতুন ভেকেঞ্চি কেতিয়া আহিব, সকলোৱে প্ৰশ্ন কৰি আছে। তাৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। গতিকে এবি, ইউবি, কামাণ্ডো আৰু ড্ৰাইভাৰ পোষ্টৰ এডিআৰি, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড সকলো ড্ৰাইভাৰৰ পদ সকলোৰে ৰিজাল্ট একেলগে মুকলি কৰিব আৰু একেলগে খানাপাৰাত আকৌ আগৰ নিচিনাকৈ নিযুক্তি পত্ৰ অক্টোবৰত একেলগে সকলো পদৰ প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহোদয়ে তাকে ঘোষণা কৰিছে। আগত যিদৰে নিযুক্তি পত্ৰ দিছিলে খানাপাৰাত সেই একেদৰেই এইবাৰো এবি, ইউবি সকলো পদৰ অক্টোবৰ মাহত নিযুক্তি পত্ৰ বিতৰণ কৰিব। তাৰ কাৰণে সকলো সাজু হৈ থাকক আৰু সেই নিযুক্তি পত্ৰ বিতৰণৰ পিছতেই
অসম পুলিচৰ নতুন ভেকেঞ্চি, এডিআৰিৰ নতুন ভেকেঞ্চি, সকলোবোৰ পদ মুকলি হ'ব। ফৰেষ্ট গাৰ্ডৰ নতুন পোষ্ট মুকলি হ'ব। ফৰেষ্ট ৰেঞ্জাৰ ইতিমধ্যে মুকলি হৈ গ'ল আৰু ফৰেষ্ট গাৰ্ড, AF, PF সকলোখিনি পদৰ আকৌ নতুনকৈ অনলাইন এপ্লাই হ'বলৈ গৈ আছে। গতিকে এতিয়াৰ পৰা সকলোকে নিজকে প্ৰস্তুত কৰি থাকক। প্ৰেক্টিছ, ৰানিং, লং জাম্প এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰি থাকক। তেতিয়াহে সময়ত গৈ ভালদৰে ৰানিং, লং জাম্প মাৰিব পাৰিব, ভাল এটা ফিজিকেলত নম্বৰ উঠাব পাৰিব আৰু ৰিটেনৰ কাৰণে কোৱালিফাইড হ'ব পাৰিব। তাৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি চলাই যাব লাগিব। সেইকাৰণে সকলোৱে ভালদৰে ৰানিং, লং জাম্পত লাগি থাকক। যিসকলে এডিআৰিৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, দিম বুলি ভাবিছে এক্সাম, এতিয়াৰ পৰা এক্সাম প্ৰিপেৰেশ্যন কৰক। তেতিয়াহে সময়ত গৈ এটা সফল হ'ব পাৰিব, ছাকচেছ হ'ব পাৰিব, এক্সামত পাছ কৰিব পাৰিব। গতিকে ফ্ৰেণ্ডছসকল, আজিৰ ভিডিঅ'ত ইমানেই আছিলে। ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।